অখিল গগৈ আমাক চেলেঞ্জ দিবৰ কাৰণে অখিল গগৈ কোন তেওঁৰ পৰিচয়টো দিয়কচোন তেওঁৰ কেইজন বিধায়ক আছে কিমান ডাঙৰ দল তেওঁ কি অসমত কৰিলে আজিলৈকে এটা লিষ্ট এটা দিয়ক মোক গতিকে তেওঁৰ কথা সুধিলে তেওঁতো বিভিন্ন সময়ত বিভিন্ন কথা কয় আজি কংগ্ৰেছক গালি পাৰে কালি ভাল কয় পৰহি বেয়া কৰে গতিকে তেওঁৰ কথাত মই কিয় উত্তৰ দিব লাগে এটা কথা কৈ আছোঁ কি আপোনালোকে মোক এজনে সুধিব বদৰুদ্দিনে এইটো কৈছে এজনে ক'ব অখিলে এইটো কৈছে এজনে কৈছে কংগ্ৰেছে এইটো কৈছে তাৰমানে মই গোটেই ৰাতি কাম বাদ দি ৰিল চাই থাকিব লাগিব কোনে কি কৈছে ৰিল চাই থকাটো মোৰ কাম হ'ব পাৰে জানো মই কথাটো কি কৈছোঁ যে আপুনি যেতিয়া মোক এই প্ৰশ্নবিলাক কৰে প্ৰথম মই এতিয়া ৰাস্তাত যাওঁতে ফেচবুক আৰু ইনষ্টা চাই যাব লাগিব নহ'লেতো মই বুজি নাপাম এইবিলাক কোনে কি কৈছে গতিকে যিখিনি কথা ৰাজহুৱাভাৱে কোনেও শুনা নাই দেখা নাই বাতৰি কাকতো উলিওৱা নাই টিভিটো হেডলাইন হোৱা নাই তেনেকুৱা কিমান কথা মনত ৰাখিব